শোধনাগারের কাজ স্থগিত হওয়ার শঙ্কা। কর্মরত অনা অসামিয়া এবং মিয়া কর্মচারী পালিয়ে যাওয়ার ফলে এই ধরনের পরিস্থিতির সৃষ্টি হয়েছে। নুমালীগড়ের শোধনাগারে কর্মরত মিয়া এবং অনা অসামীয় শ্রমিকের পলায়ন, যার ফলে শোধনাগারের সম্প্রসারণের কাজ স্থবির হওয়া আশঙ্কা। এই সম্পর্কে নুমালীগড় শোধনাগারের বৃহত্তর শ্রমিক ইউনিয়ন এবং ভারতীয় মজদুর সংঘের প্রতিক্রিয়া। আমাৰ অসম চুক্তি আধাৰত যি নুমলীগড় শোধনাগাৰ স্থাপিত হৈছে সকলোৱে জানে। ইয়াত আচলতে কি হ'ল, আমাৰ অসমীয়াৰ প্ৰভুত্বটো থাকিব লাগে বুলি সদায় দিন আমি দাবী কৰি আহি আছোঁ। বিশেষকৈ কথা এটা এতিয়া আমি ৩-৪ দিন এসপ্তাহ একমাহ আগৰ পৰা আমি গম পাই আছোঁ যে এটা যিটো নেকি পৰিৱেশ ওলাইছে যে যিটো ধৰণৰ শ্ৰমিকসকলে আমাৰ নুমলীগড় শোধনাগাৰৰ পৰা পলায়ন কৰিছে, একমাত্ৰ কাৰণ হৈছে যিসকল সন্দেহবাদী লোকসকল যদি আমাৰ ইয়াত আহিছিল আৰু তেওঁলোকেতো সন্দেহবাদী যিবিলাক লোক আছে, শ্ৰমিক লোক আছে, সেইখিনিতো অট'মেটিকলি তেওঁলোকৰ যিটো দল সংগঠনৰ দাবীত তেওঁলোকে কিছুমানে গুচি গৈছে। কিন্তু এতিয়া এটা কথা হৈছে, সন্দেহযুক্ত নাগৰিক বুলি আমি চিনাক্তকৰণ আমাৰ ফালৰ পৰা আমি কৰাটো এইকাৰণে অসুবিধা। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হাতত যিখিনি তথ্য আছে সেই তথ্যখিনি তেওঁলোকে প্ৰডিউচ কৰি তেওঁলোকে আচলতে কৰিব লাগিছিলে। ইতিমধ্যে বহুত দেৰি হ'ল। এতিয়া একমাত্ৰ কাৰণ হৈছে 3 মিলিয়নৰ পৰা 9 মিলিয়নৰ কাম। ইণ্ডিয়াৰ পৰা শ্ৰমিকসকলে আহিছে। আমি সদায় ডিমাণ্ড কৰি আছোঁ যে নুমলীগড় শোধনাগাৰ আশে পাশে থকা শ্ৰমিকসকল অন্তৰ্ভুক্ত কৰিব লাগে বুলি সদায় কৈ আছোঁ। এতিয়া 3 মিলিয়ন যেতিয়া নেকি নুমলীগড় শোধনাগাৰৰ পৰা 9 মিলিয়ন হওঁতে বিভিন্ন দল সংগঠনৰ এক্সপানশ্যন হৈছিল। ইয়াত এক্সপানশ্যনত সকলোৱে লগ লাগি কিনি কৈছিলে যে 3 মিলিয়নৰ পৰা 9 মিলিয়ন ইয়াত মানে সম্প্ৰসাৰণৰ কাম আৰম্ভ হৈছে। এতিয়া বিশেষকৈ কথা এটা এইটো হৈছে যে কিছুমান শ্ৰমিকসকলে ইয়াৰ পৰা গুচি গৈছে। আমাৰ নুমলীগড় শোধনাগাৰ যদিহে আমি যদি নিজৰ এলেকাৰ শ্ৰমিকসকলক নিয়োগ কৰি যদি আমি 3 মিলিয়নৰ পৰা 9 মিলিয়ন যি মানে সম্প্ৰসাৰণৰ কাম আছে যদি আমি সঠিকভাৱে কৰিব নোৱাৰোঁ, কিন্তু আমাৰ ডেভেলপমেণ্টৰ খাতিৰত কিন্তু আঘাত আনিব। এইকাৰণে আঘাত আনিব, আমাৰ শ্ৰমিকসকল ওলাই আহিব লাগিব, কাম কৰিব লাগিব, আৰু নুমলীগড় শোধনাগাৰটো ডেভেলপ কৰিব লাগিব, ৰাইজক ডেভেলপ কৰিব লাগিব, অসমখন ডেভেলপ কৰিব লাগিব। কথাটো এইটো হৈছে 9 মিলিয়ন যদিহে বাহিৰা শ্ৰমিকৰ কাৰণে 9 মিলিয়নটো যদি স্থবিৰ হৈ যায় তেতিয়া কিন্তু আমাৰ কাৰণে বহুত দুখৰ কথা হ'ব। গতিকে মই অনুৰোধ কৰিছোঁ, দল সংগঠনে যি পদক্ষেপ লৈছে আদৰণীয় পদক্ষেপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এটা কথা হয়, ৰাষ্ট্ৰহিত, মজদুৰ হিত, উদ্যোগ হিত, আমাৰ শ্ৰমিকসকল যিসকল আমাৰ ইয়াত কৰ্মৰত আছে তেওঁলোকে আচলতে এতিয়া বিভিন্ন জেগাৰ ভাড়া ঘৰৰ পৰা পইচা নাপাইছে, মালিকবিলাকে পলাই গৈছে। কিছুমান মানে দোকানৰ পৰা পইচা নিদিয়াকৈও পলাই গৈছে। এনেকুৱা ধৰণৰ আমাক আপত্তি কিছুমান আহিছে। কিন্তু এতিয়া আমি দল সংগঠনক অনুৰোধ জনাইছোঁ যে বৃহত্তৰ নুমলীগড় শোধনাগাৰৰ স্বাৰ্থত যাতে এটা আলোচনা কৰি আপোনালোকে এটা সুমীমাংসা কৰি যাতে ইণ্ডাষ্ট্ৰিটো যাতে ক্ষতি নহয় তাৰ প্ৰতি এটা আপোনালোকে আলোচনা কৰি যাতে আমাৰ সকলো ৰাইজৰ যাতে ভাল হয়, অসমৰ ভাল হয়, ভাৰতৰ ভাল হয়, যাতে এই গোটেইখিনি তাৰমানে আমাৰ শ্ৰমিকৰ ডেভেলপমেণ্ট, ৰাইজৰ ডেভেলপমেণ্ট, সকলো ইণ্ডাষ্ট্ৰিটোৰ ডেভেলপমেণ্ট হ'ব লাগে। এই ডেভেলপমেণ্টৰ স্বাৰ্থত এটা আলোচনা জৰুৰী আছে বুলি আমি বিবেচনা কৰিছোঁ। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।